নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ ৰেচন কাৰ্ড বাৰু আছে নে নাই কমেন্ট এটা কৰি জনাব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে নিশ্চয় এই কেইদিন শুনি আছে যে ই-কেৱাইচি কৰিব লাগে, ই-কেৱাইচি কৰিব লাগে, তো ই-কেৱাইচি কৰিব লাগে। তো আপোনালোকে হয়তো এই কেইদিন কন্ট্ৰলৰ দোকানত গৈ ফিংগাৰ দিছেগে। নিশ্চয় আপোনালোকে আধাৰ কাৰ্ডখন লগত লৈ গৈছে, তাৰ পাছত হয়তো আপোনালোকৰ ফিংগাৰ দিছে, তো সেইটোৱে হৈ গ'ল ই-কেৱাইচি। আৰু এইটো প্ৰত্যেকই কৰিব লাগিব যিসকলৰ নেকি ৰেচন কাৰ্ড আছে, যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে, তো প্ৰত্যেকই এতিয়া ই-কেৱাইচি কৰিব লাগিব। তো ই-কেৱাইচিৰ ওপৰতে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছো। তো কিয় চৰকাৰে আপোনালোকক পুনৰবাৰ ই-কেৱাইচি কৰিবলৈ দিছে, যদি আপোনালোকে ই-কেৱাইচি নকৰে তেন্তে আপোনালোকৰ কি প্ৰব্লেম হ'ব, তো এইবিলাকৰ বিষয়ে মই আজি আপোনালোকক এইটো ভিডিঅ' জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে লাইক এটা কৰক আৰু খবৰটো সকলোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে ই-কেৱাইচিটো কৰে, সকলোৱে যাতে ই-কেৱাইচিটো কৰিব পাৰে, কোনো যাতে থাকি নাযায়, কোনো বাদ পৰি নাযায়। তো তাৰ কাৰণে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। তো বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকক ই-কেৱাইচি কৰিবলৈ কৈছে ৰেচনৰ দোকানত গৈ, আৰু এইটো অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। অসম চৰকাৰে বৰ্তমান সময়ত যি নেকি ই-কেৱাইচি কৰিবলৈ দিছে, এই ই-কেৱাইচি মাজে সময়ে হৈয়ে থাকিব। মাজে সময়ে এই ই-কেৱাইচি প্ৰক্ৰিয়াটো হৈ থাকিব, মাজে সময়ে আপোনালোকে গৈ ফিংগাৰ দিবগে লাগিব ৰেচন দোকানত। এতিয়া আপোনালোকে যেনিবা অসমৰ বাহিৰত আছে, অসমৰ বাহিৰত যেনিবা আপোনালোকে কাম কৰি আছে, আপোনালোকে যেনিবা ই-কেৱাইচি নকৰিলে, তো তেতিয়া আপোনালোকৰ কি প্ৰব্লেম হ'ব? কাৰণ বহু এনেকুৱা মানুহ আছে যিবিলাকে অসমৰ বাহিৰত বৰ্তমান আছে, তো তেওঁলোকে ই-কেৱাইচি কৰিব পৰা নাই ৰেচন কাৰ্ড যাৰ আছে। এতিয়া ই-কেৱাইচি যদি নকৰে তেন্তে কি অসুবিধা হ'ব সেইটো আপোনালোকে আগতীয়াকৈ জানি লওক, নহয় জানো? বহু লোকে হয়তো গম পাইছে ই-কেৱাইচি কৰিব লাগে বুলি। তো ময়ো আপোনালোকক কেইবাটাও খবৰত জনাইছোঁ ই-কেৱাইচি যে কৰিব লাগে, কিন্তু কিয় কৰিবলৈ দিছে বা নকৰিলে কি হ'ব সেইটো ডাঙৰ কথা। যদি আপোনালোকে নকৰে তেন্তে কি প্ৰব্লেম হ'ব আপোনালোকৰ, বা যদি আপোনালোকে কৰি পেলাই তেন্তে কি সুবিধা হ'ব, আৰু যদি চৰকাৰে কৰিবলৈ কিয় দিছে ই-কেৱাইচি, তো ই-কেৱাইচি কৰিবলৈ কিয় দিছে সেইটো প্ৰথম কথা মই আপোনালোকক জনাই লওঁ। ই-কেৱাইচি এই কাৰণে কৰিবলৈ দিছে, ই-কেৱাইচি কৰিলে মানে এইটো প্ৰমাণ হয় যে এইজন ব্যক্তি জীৱিত আছে, বা এই ব্যক্তিজনে চাউল পাব লাগে, সেইটো মানে প্ৰমাণিত হয়। তো সেইকাৰণে ই-কেৱাইচি আপোনালোকক কৰিবলৈ দিছে। তো যদি ই-কেৱাইচি নকৰে তেন্তে কি হ'ব পাৰে? এতিয়া বহুতো এনেকুৱা মানুহ আছে তেওঁলোকে কি কৰে, ঘৰৰ মানে ধৰি লওক মানুহ কোনোবা ঢুকাই গ'ল, তো তেওঁলোকে ৰেচন লৈ আছে, বা কোনোবা বিয়া হৈ গ'ল তেওঁলোকে ৰেচন লৈ আছে, বা কিছুমানৰ নাম ধৰি লওক আপোনাৰ বিয়া হৈ যোৱাৰ জেগাটো আছে, আৰু তাৰ লগে লগে য'ৰ পৰা বিয়া হৈ গৈছে তাতো তেওঁলোকৰ নাম আছে, ৰেচন কাৰ্ড মানে যাৰ আছে। তো এনেকুৱা ধৰণৰ কি হয়, খেলি মেলিবিলাক হৈ থাকে। এতিয়া এই খেলি মেলিবিলাক নাইকিয়া কৰিবৰ কাৰণে কি কৰিছে, ই-কেৱাইচি কৰিবলৈ দিছে, যাতে এজন ব্যক্তিয়ে দুটা জেগাত ৰেচন নাপাওক, তাৰ কাৰণে ই-কেৱাইচি কৰিবলৈ দিছে। মানুহজন যে জীৱিত আছে, তো তাৰ কাৰণে ই-কেৱাইচি কৰিবলৈ দিছে। আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল, আজিৰ পৰা মানে 1-2 বছৰ আগত যেতিয়া নেকি প্ৰথমবাৰৰ কাৰণে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড সংযোগ কৰিবলৈ কৈছিলে, তেতিয়া বহু লোকৰ আধাৰ কাৰ্ড নাছিলে, যাৰ কাৰণে নেকি তেওঁলোকক বৰ্তমান সময়ত চাউল প্ৰদান নকৰে অসম চৰকাৰে। আৰু আপোনালোকৰ হয়তো এতিয়া আধাৰ কাৰ্ড হৈ যাব পাৰে, হয়তো আপোনালোকে আধাৰ কাৰ্ড বনাবও পাৰে। তো ই-কেৱাইচিটো যদি কৰি দিয়ে তেন্তে নেক্সট মাহৰ পৰা আপোনালোকে চাউল লাভ কৰিব। তো সেইকাৰণে মানে ই-কেৱাইচিটো কৰিবলৈ দিছে। এতিয়া ই-কেৱাইচি যদি আপোনালোকে নকৰে, তো তেতিয়া কি হ'ব? আপোনালোকক যদি ই-কেৱাইচি কৰিবলৈ কৈছে, আপোনালোকৰ কণ্ট্ৰলৰ দোকানীয়ে যদি ই-কেৱাইচি কৰিবৰ কাৰণে আপোনালোকক জাননী জাৰি কৰিছে, তো আপোনালোকে ই-কেৱাইচি কৰিবই লাগিব, মাষ্ট বি। যদি ই-কেৱাইচি নকৰে তেন্তে আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা নাম কাটি দিয়া হ'ব, আপোনালোকে ৰেচন নাপাব। ডাইৰেক্টলি ৰেচন কাৰ্ডৰ পৰা নাম কাটি নিদিয়ে, যেতিয়া পৰ্যন্ত আপোনালোকে আকৌ কেৱাইচি নকৰে তেতিয়া পৰ্যন্ত আপোনালোকে চাউল নাপাব, মানে চৰকাৰী সুবিধাবিলাক নাপাব, চৰকাৰী সা সুবিধাবিলাক নাপাব। চ' সেইকাৰণে আপোনালোকে ই-কেৱাইচি কৰাটো একদম বাধ্যতামূলক, ই-কেৱাইচি কৰিবই লাগিব। এতিয়া কমেণ্ট এটা কৰি জনাওক আপোনালোকে ই-কেৱাইচি কৰিলে নাই কৰা। তো বন্ধু বান্ধৱীসকল, আজিৰ এইটোৰ ভিডিঅ'ৰ জৰিয়তে মেইনলি এই খবৰ মানে এইটোৱে বুজাব বিচাৰিছোঁ যে আপোনালোকে ই-কেৱাইচি যদি কৰা নাই, চ' কি প্ৰব্লেম হ'ব? যদি ই-কেৱাইচি কৰিবলৈ যে দিছে অসম চৰকাৰে, তো কিয় দিছে? তো সেইকাৰণে আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। এতিয়ালৈকে যদি কৰা নাই শীঘ্ৰেই যাওক, আপোনালোকে ই-কেৱাইচি কৰক। যদি আপোনালোকৰ কণ্ট্ৰলৰ দোকানীয়ে কোৱা নাই যে কৰিব নালাগে বুলি, তেতিয়া নালাগে, কাৰণ মাজে সময়ে কণ্ট্ৰলৰ দোকানীবিলাকে ঘৰে ঘৰে গৈ বা তেওঁলোকে কেৱাইচি কৰি থাকে। গতিকে সব কণ্ট্ৰলৰ দোকানীয়ে হয়তো নকৰিবও পাৰে, কাৰণ তেওঁলোকে ই-কেৱাইচি কৰি থ'বও পাৰে।
যিসকলৰ তাত নেকি কৰা নাই তো তেওঁলোকে কৰি লওক এইটো মানে কম্পালসৰি কৰিব লাগিবই ই কেৱাইচিটো তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম